প্ৰথম কথা হ'ল যে আইনৰ ঊৰ্ধত কোনো নহয় আৰু এই সম্পৰ্কত গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সিদিনা সংবাদ মাধ্যমৰ আগতে এই কথাখিনি খুব স্পষ্টকৈ কৈছে যে কোন ধাৰাত কেছটো হ'লে এনে ব্যৱস্থা লোৱা হয় কিন্তু তেখেতেও কৈছে যে এইটো হাত কেৰা দিয়াৰ কোনো প্ৰয়োজন নাছিল তেওঁ এটা ষ্ট্ৰং বেকগ্ৰাউণ্ডো আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল গতিকে তাৰ পিছৰ পৰ্যায়ত নানা ঘটনা পৰিঘটনা আমি প্ৰত্যক্ষ কৰিছোঁ তো নিতান্তই এইবিলাক মই ভাবোঁ যে কাৰণ যিটো সময়ত আমাৰ ৰাজ্যখনে অন্য ৰাজ্যৰ লগত উন্নয়নৰ দিশত প্ৰতিযোগিতাৰ মুখামুখি হ'বলৈ গৈ আছে ইনভেষ্টৰ্ছো বহুত আহিছে এডভান্টেজ আছামৰ পিছত মাননীয় মুখ্যমন্ত্ৰীৰ তৎপৰতাত আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীৰ যিহেতু সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে যেতিয়া এখন ৰাজ্যত শান্তি থাকে আইন শৃংখলা পৰিস্থিতি সুস্থিৰ হৈ থাকে তেতিয়াহ'লে ৰাজ্যখন আগবাঢ়ি যাব পাৰে উন্নয়ন হ'ব বিকাশ হ'ব সমৃদ্ধি হ'ব গতিকে শান্তি শৃংখলা পৰিস্থিতিটো সদায় আমি প্ৰত্যেকে বজাই ৰাখিবলৈ নিশ্চয় আমি যত্ন কৰিব লাগিব আৰু আমি সেইটো মনে প্ৰাণে কামনাই কৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ